চাব আহিলোঁ আপোনাক মেইনলি চাব আহিলোঁ আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ চাই ভাল লাগে সেইকাৰণে মেইনলি আপোনাক চাবৰ কাৰণে লগ পাই ভাল লাগিলে বাইদেউ কেনেকুৱা পাইছে পোৱালি কেনেকুৱা পাইছে পোৱালি ভাল পাইছোঁ দেই ভাল পাইছে পোৱালিটো দৌৰি আছে পোৱালিটো পচন্দ হৈছে নাই নাই ভালকৈ চাই লোৱা মিছাকৈ নক'বা 27-28 দিনমান হৈছে এতিয়া মৰ্টেলিটি কেনেকুৱা মৰ্টেলিটি নাই এটাও নাই সেইকেইটা পোৱালিত মৰ্টেলিটি নাই দাদাই বান্ধি আছে দাদা অকণমান আপোনাৰ পৰিচয়টো দিয়কচোন নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাচুৰ্য দুৱৰা হয় মোৰ ঘৰ যোৰহাট এলেংমৰা মোৰ ঘৰ চিলাপথাৰ বামগাঁৱতে হয় তাকে এতিয়া এই আকৌ এবাৰ ল'লোঁ ভাইটি পাই ল'লোঁ অলপ মানে দাদাহঁতে 3 নম্বৰ বাৰ মোৰ পৰা পোৱালি লৈছে আজি বহুত দিনৰ মূৰত অকণমান দূৰলৈ পোৱালি নিজে ডেলিভাৰী কৰিবৰ কাৰণে আহিছোঁ আচলতে আমি আজি একদম জোনাই ৰাস্তাত চিলাপথাৰ টু চিমেণ্ট চাপৰিলৈকে পোৱালি ডেলিভাৰী কৰিম অহাৰ কাৰণটো হৈছে কি আমি তাতে যিখিনি আমাৰ জোনাই গাড়ী তাতে আমাৰ গাড়ীখন গৈ পেলাই দেৰিকৈ পায়গৈ দেৰিকৈ পোৱাৰ কাৰণে যোৱাবাৰ কিছু পোৱালি মৰ্টেলিটি হৈ গৈছে আৰু এইবাৰ সেইকাৰণে মই নিজে আহিছোঁ ইয়াত বৰ্তমান দহোটীয়াত আছোঁ আৰু এজন বন্ধুক লগ পাইছোঁ সেইকাৰণে ভিডিঅ' চোৱা কিমান দিন হ'ল ভিডিঅ' চোৱা বেজনীয়া 6 মাহমান হৈছে আৰু লোকেল মুৰ্গী আগতে কৰিছা নেকি কৰিছোঁ ফাৰ্ম কৰিছা আৰু মোৰ পৰা এবাৰ আগৰবাৰ মানে আগৰবাৰ আপোনাৰ সৈতে কণ্টেক্ট কৰিছিলোঁ তো আপুনি অলপ পলম হ'ব বুলি ক'লে হয় সেইকাৰণে বেলেগৰ থ্ৰুৱেদি মানে আনিলোঁ ইমান মানে ভাল ফল নাই পোৱা মানে সেইখিনি আকৌ সেইটো কাৰণে মানে আপোনাৰ পৰা এতিয়া মানে হেৰি কৰিছোঁ আচ্ছা বেছি লোৱা নাই 60টা পোৱালি লৈছে আচলতে এইবাৰ টেষ্ট কৰিব বিচাৰিছে কালি আচলতে এইটো পোৱালি কালিয়ে পঠাব লাগিছিল আমাৰ বতৰ বেয়া আছিল পূৰা সেইটো কথা কাৰণে কালি পঠাব নোৱাৰিলোঁ আৰু আজি সেইকাৰণে মই নিজে আহিছোঁ মানে এয়া দিছোঁ পোৱালিটো পচন্দ হৈছে নাই নাই ভালকৈ চাই লোৱা মিছাকৈ নক'বা বৰ্তমান এতিয়া আছোঁ মই চাৰিঙীয়াত আমাৰ এজন দাদাক আচলতে তেখেতৰ ঘৰ মালৌত যোৱাবাৰো মই 350 পোৱালি তেখেতক পঠাইছিলোঁ আৰু আজি 200 পোৱালি মোৰ পৰা আকৌ লৈছে দাদা আপুনি অকণমান পৰিচয়টো দিয়ক মোৰ নাম বিশ্বজিৎ খাউন হয় মই মীন পালনৰ লগতো জড়িত হৈ আছে আৰু এনেকৈ হাঁহ মুৰ্গীও পুহোঁ আচ্ছা বৰ ধাৰাবাহিকভাৱে পোহা নাই তথাপিতো পুহি আছোঁ যোৱাবাৰ 350 লৈছিলোঁ মোৰ ভাইটি এজনৰ লগত মিলাই ল'লোঁ সেয়া তাৰপৰা আজি ইয়াত 200 মই লৈছোঁ এইটো কেনেকুৱা পালে আপুনি ৰিজাল্ট পোৱালিখিনি ভাল 350 যিটো লৈছে পোৱালি ৰিজাল্ট ভাল কিমান দিন হৈছে সেইটো আপোনাৰ এতিয়া 27-28 দিনমান হৈছে এতিয়া মৰ্টেলিটি কেনেকুৱা মৰ্টেলিটি নাই এটাও নাই সেইকেইটা পোৱালিত মৰ্টেলিটি নাই আচ্ছা তেতিয়াহ'লে আপোনালোকে চাওক যোৱাবাৰ দাদাই 350 পোৱালি দিছোঁ এটাও মৰ্টেলিটি নাই বুলি কৈছে আৰু আজি আকৌ মই তেখেতক 200 পোৱালি দিছোঁ আচলতে বহুত গৰম মই যিহেতু বহুত দূৰলৈকে যাম গাড়ীত AC দি পেলাইহে ৰাখিব লগা হৈছে পোৱালি গতিকে আশা কৰিছোঁ ভাল ধৰণে কৰক সফল হওক তাৰে কামনা কৰিছোঁ নিশ্চয় এয়া 200 পোৱালি বৰ্তমান দিছোঁ আমাৰ মালোৱালি যিটো ৰাস্তা সোমাই যায় অভাৰব্ৰিজৰ ওচৰত আছোঁ এইফালে এজন দাদাই পোৱালি লৈছে মোৰ পৰা 200 মই অকণমান চিনাকিটো আপোনাক কৰাই দিব বিচাৰিছোঁ ধুনীয়াকৈ গাড়ীত মানে স্কুটিত বহাই লৈছে মই 200 পোৱালি লৈছে কিন্তু 3টা ক্ৰেট দিব লগা হৈছে কাৰণ আজি গাড়ীত মোৰ মানে ক্ৰেট নধৰে এনেই আমি 4টা ক্ৰেটত পঠাওঁ কিন্তু আজি 3টা ক্ৰেটত তেখেতক পোৱালি দিব লগা হৈছে দাদাই বান্ধি আছে দাদা অকণমান আপোনাৰ পৰিচয়টো দিয়কচোন নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাচুৰ্য দুৱৰা হয় মোৰ ঘৰ যোৰহাট এলেংমৰাত হয় এতিয়া মানে আমি দাদাৰ পৰা পোৱালি ভিডিঅ' চাই থাকোঁ হয় এইবাৰ প্ৰথমবাৰ পোৱালি লৈছোঁ আচ্ছা আগতো ফাৰ্ম কৰি আছোঁ বাৰু হয় এইবাৰ বোলো দাদাৰ পৰা লৈ চাওঁচোন এনেই কি ফাৰ্ম কৰি আছে আগতে এই লোকেল মুৰ্গী আৰু হাঁহ কিমান আছে বৰ্তমান আপোনাৰ মোৰ এতিয়া হাঁহ 250মান আছে 200মান আছে মুৰ্গী 200 আছিলে আচ্ছা বিকিলোঁ মানে হয় 80জনীমান আছে এতিয়া ডিম পাৰি আছে আচ্ছা তো ঠিক আছে মোৰ পৰা প্ৰথমবাৰ এবাৰ পোৱালি লৈছে পোৱালিটো কেনেকুৱা দেখিছে পোৱালিটো দেখাত মই ভালেই পাইছোঁ দেই ভালেই পাইছে আৰু এয়া টেষ্ট কৰক গতিকে ভাল হয় আমাৰো ভাল হওক ফাৰ্মখন গতিকে শুভেচ্ছা থাকিল আপোনালোক এতিয়া বৰ্তমান মই আহি পালোঁ আমাৰ ডিব্ৰুগড় যি চুকাফা তিনিআলিত বৰ্তমান উপস্থিত আছোঁ আৰু এজন বন্ধুক 600 পোৱালি দিছোঁ আৰু অকণমান পৰিচয়টো মই জানিম কুলদীপ সোণোৱাল হয় আৰু দাদাৰ পৰা ফাৰ্ষ্ট টাইম লৈছোঁ কি হয় চাওঁ ৰিজাল্টটো মানে আগৰ পৰা ফাৰ্মিং কৰি আছে বা কৰি আছোঁ এইটো মোৰ ছেকেণ্ড বেষ্ট হয় আগৰ এটা বেষ্ট আছে 600 এইটো লোকেলে আছে তো এয়া বৰ্তমান গাড়ীত ভৰাই লৈছে ইয়াত 60টাকৈ আছে দেই তো এনেধৰণে ফাৰ্মিং কৰি আছে আৰু কিমান দিনৰ পৰা কৰিছা মই বেছি দিন হোৱা নাই প্ৰায় 2 মাহ ষ্টাৰ্ট কৰিছোঁ আচ্ছা এই কিমান কৰাৰ প্লেনিং এতিয়া বঢ়াই যাম 1000লৈ কৰিম বুলি এটা বেষ্ট মাহে মাহে উলিয়াব পৰাকৈ হয় তাতে খুব ধুনীয়া এটা প্লেনিং কৰি আছে আশা কৰিছোঁ ভাল ধৰণে সফল হওক তাৰে কামনা কৰিছোঁ আৰু মোৰ পৰা আজি 600 পোৱালিটো আচলতে হ'ল কেইদিনমান বুকিং কৰি ৰখা
তো সময় সুবিধা মিলা নাছিলে আৰু আজি সেইকাৰণে মই নিজে আহিলোঁ দিবৰ কাৰণে গতিকে আশা কৰিছোঁ ভাল ধৰণে সফল হওক তাৰে কামনা কৰিছোঁ এতিয়া বৰ্তমান আহি পালোঁ আমি চিলা পথাৰত আৰু ইয়াত মই বৰ্তমান ছেকেণ্ড টাইম আহিছোঁ প্ৰথমবাৰ এটা ভিডিঅ' আপোনালোকৰ ইয়াতে মই আপলোড কৰিছোঁ ধুনীয়াকৈ আৰু দাদাহঁতে ফাৰ্মখন অকণমান ডাঙৰ কৰিছে ধুনীয়াকৈ এইফালে দেখিব যে হাঁহ চৰি আছে প্ৰায় 100ৰ ওপৰত হাঁহ আছে আৰু মোৰ লগত দাদা আছে দাদা অকণমান আপোনাৰ যদি পৰিচয়টো আমাক ধুনীয়াকৈ দিয়ে হয় নমস্কাৰ মোৰ নাম বলিন চাংমাই হয় মোৰ ঘৰ চিলাপথাৰ বামগাঁৱতে হয় তাকে এতিয়া এই আকৌ এবাৰ ল'লোঁ ভাইটি পাই ল'লোঁ অলপ মানে দাদাহঁতে 3 নম্বৰ বাৰ মোৰ পৰা পোৱালি লৈছে আৰু এইবাৰ 700 পোৱালি লৈছে মই অকণমান ৰিজাল্টখিনি দেখুৱাব বিচাৰিম বৰ্তমানলৈকে এইফালে হাঁহ মোৰ পৰা লোৱা নাই বাৰু বেলেগকৈ হাঁহৰ কৰি আছে ফাৰ্ম গোটেই প্ৰজেক্টটো বনাই আছে এইটো ঘৰত বৰ্ডিং কৰিছে এইফালে ধুনীয়াকৈ এইখিনি মোৰ প্ৰথম বেষ্টৰ যিখিনি মুৰ্গী আছিলে এনেধৰণে এয়া মুকলিকৈ এৰি থৈছে আৰু এতিয়া বিশেষকৈ আন্ধাৰ হৈছে আন্ধাৰ হোৱাৰ কাৰণে ইহঁতি হেৰি হৈছে সেইফালৰ মুৰ্গী তাতো আছে এইটো এনেকৈ খোলাকৈ থাকে নি দাদা এইটো খোলাকৈ ৰাখিছে সিহঁতক মানে আগৰ মুৰ্গী এনেকৈ খোলাকৈ গোটেইখিনি এতিয়া যিমানখিনি আছে চব খোলাকৈ ৰাখি দিছে এতিয়া বৰ্তমান হয় গতিকে এইখিনি প্ৰথম বেষ্টৰ মুৰ্গীখিনি আছে এইখিনি বিকিছে নাই দাদা এইখিনি বিকিলোঁ বিকিলে অঁ হয় মানে এতিয়া ভাবিছোঁ মানে তোমাৰ মানে কণী পৰাম বুলি আহিছোঁ মানে অলপ আচ্ছা আচ্ছা অলপ মানে ডিম লাগে বুলি কৈছে মানুহক হয় ডিমটো বিচাৰিছে মানে হয় তাকে বোলো মই হ'ব যিমান পাৰোঁ হয় ডিম যদি পায় নিজকো লাগে হয় এইখিনি মুৰ্গী এনেধৰণে মানে এৰি থৈছে আৰু ইয়াৰ ছেকেণ্ড যিটো 2 নম্বৰ যিটো বেষ্ট লৈছিলে সেই বেষ্টৰ ইয়াত ৰাখিছে 2 নম্বৰ বেষ্টটো ইয়াত আছে আচলতে মই আজি ইয়াত এইকাৰণে আহিছোঁ ইয়াৰ ছেকেণ্ড বেষ্টৰ যিখিনি পোৱালি ইয়াতে পঠাইছিলোঁ তাতে আমাৰ জোনাইলে যিখন গাড়ী আহে গোলাঘাট টাউনৰ পৰা অকণমান দেৰিকৈ পায় মানে 2টা-2:30 বাজি যায় ইয়াতে পাওঁতে তাৰপিছত বিশেষকৈ গৰমৰ ছিজন গাড়ীত মই ডিগিত পঠাবলগীয়া হয় পোৱালিখিনি যোৱাবাৰ মানে গৰমত পাই পেলাই দাদাহঁতৰ কেইটামান পোৱালি মৰ্টেলিটিও হৈছে সেইটো কথা কাৰণে এইবাৰ মই ইমান দূৰৰ পৰা যিটো 700 পোৱালি লৈছে গতিকে মই নিজে আহি পেলাই ইয়াতে ডেলিভাৰী কৰিছোঁ আৰু অকল মই 700 পোৱালি লৈ পেলাই অহা নাই আজি মই ডিব্ৰুগড়ৰ পৰা ধৰি গোটেইখিনি যোৰহাটৰ পৰা ধৰি পোৱালি ডিষ্ট্ৰিবিউট কৰি আহিছোঁ যিহেতু এইফালে মোৰ লগত বাইদেউ আছে বাইদেউ অকণমান আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম মিতালী চাংমাই হয় এয়া ফাৰ্ম আৰম্ভ কৰিছোঁ তোমাক পোৱালি ল'লে হয় গতিকে অকণমান চেষ্টা কৰিছে লাহে লাহে ফাৰ্মখন বঢ়াবৰ কাৰণে গোটেই বস্তুখিনি শিকিছে গতিকে যেনেধৰণে বাইদেউ কৰিছে ভাবিছে তেনেধৰণে হৈছে নাই এতিয়ালৈকে মানে যেনেধৰণে ভাবিছোঁ তেনেকৈতো হোৱাগৈ নাই ন হ'লেও হৈছেগৈ আৰু হয় মানে কিছু কথাটো শিকিব পাৰিছে শিকিব পাৰিছোঁ সেইটোৱে আৰু হয় গতিকে এইবাৰ পোৱালিখিনি আপুনি কেনেকুৱা পাইছে এইবাৰখিনি বহুত ধুনীয়া পাইছোঁ দেই পুৰা ষ্ট্ৰং মানে ওলাই মানে লৰ মাৰিছে পুৰা যোৱাবাৰ অকণমান মানে হেৰি হৈ আহিছে যোৱাবাৰ গৰম যে গৰমত একদম মানে হেৰি হৈ আহিছে হয় যোৱাবাৰো মই 700 পোৱালি পঠাইছিলোঁ ইয়ালৈ কিন্তু দুৰ্ভাগ্যবশতঃ মানে গাড়ীত গৰমৰ কাৰণে ডিগিত অত্যন্ত সিদিনাখন গৰমৰ কাৰণে অকণমান মানে মৰ্টেলিটি হ'ল আৰু সেইকাৰণে এইবাৰ নিজে মই ইমান দূৰ আহিছোঁ যাতে কাৰো লছ হ'ব নালাগে সেইটো কথাৰ কাৰণে ছেকেণ্ড টাইম এইখিনি পোৱালি দিছিলোঁ এইখিনিয়ে ছেকেণ্ড টাইমৰ পোৱালি ইয়াত দাদা কিমান আছিলে 500 আছিলে ইয়াত 500 আছিলে এইখিনি ছেকেণ্ড টাইমৰ পোৱালি চব আৰু এইটো ছাইডেও আছে এইফালে আছে এইফালেও আছে এয়া গতিকে এনেধৰণে ঘূৰি আছে এতিয়া খালি দাদা এটা কাম কৰিব সৰুখিনি সৰু ভাগে ডাঙৰখিনি ডাঙৰ ভাগে অকণমান ছেপাৰেট এটা কৰিব তেতিয়া মানে ভাল হ'ব মই এতিয়া আমি ভাবিছোঁ এইটো এনেকৈ কৰিম বুলি এই বস্তুটো হয় এতিয়া মানে সৰুখিনি মানে ইয়াত আনি দিম মানে ডাঙৰখিনি সিফালে লৈ যাম মানে তো ভাবিছোঁ সেইটো কৰিম বুলি কিন্তু এইটো দাদা এনেকৈ নাৰাখিব এই যে আকৌ মানে হাৱা বতাহটো পাব লাগিব দেই ইয়াত আপুনি ৰুমটোত আপুনি চাওক অকণমান এটা গেছ আছে মানে এইটো অকল মানে এই মুৰ্গীৰ যদি গেছটো ওলাব নোৱাৰে তেতিয়া আকৌ আপোনাৰ অকণ প্ৰব্লেম আহিব নাই মই ভাবিছোঁ কি জানেনে মই ভাবিছোঁ অলৰেডি ইমানটামানত টিংটো ইমানটো কাটি দিম মানে কাটি মানে ইয়াত মানে পুৰা জালি লগাই দিম চবফালে সেইটোৱে কৰিব এতিয়া মানে এতিয়া বৰ্তমান ফটকৈ এনেকুৱা অৱস্থা হৈছে মিস্ত্ৰী পাবলৈ টান খেতি দিনত চব খেতি লাগি আছে এতিয়া বোলো 2 দিন নাখানে ৰখি দিছোঁ মানে সেইটো কাম ৰিচেণ্টলি কৰি আছোঁ আৰু বেছি দিন নাই আৰু 2-3 দিন পিছত কাম কৰি আছোঁ মানে গতিকে এইখিনিয়ে বৰ্তমান এতিয়া আছোঁ আমি অকাজান অভাৰব্ৰিজৰ তলত আৰু এইফালে চিমেণ্ট চাপৰিৰ পৰা ভাইটি আহিছে মোৰ পৰা 100 পোৱালি লৈছে এই ভাইটিৰ ঘৰত মই বৰ্তমান গৈছিলোঁ খুব ধুনীয়াকৈ ফাৰ্ম এখন আৰম্ভ কৰিছিলে আৰু আজি মোৰ পৰা 100 লোকেল মুৰ্গী পোৱালি লৈছে আৰু ইয়াৰ আগত মই হাঁহ পঠিয়াইছিলোঁ ন
100 হাঁহো পঠিয়াইছিলে অকণমান তোমাৰ পৰিচয়টো দিয়া নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ চুতীয়া, মোৰ ঘৰ চিমেণ্ট চাপৰি। হয়। দাদাৰ পৰা হাঁহ পোৱালি লৈছিলোঁ, ৰিজাল্ট পূৰা ভাল পাইছিলোঁ। আপোনাৰ মৰ্টেলিটি ক'বলৈ গ'লে খুবেই কম আৰু এতিয়া কুকুৰা পোৱালি লৈছোঁ এবাৰ ফাৰ্ষ্ট টাইম দাদাৰ পৰা। ৰিজাল্ট কেনেকুৱা হয় চাওঁ, ভাল হ'লে মানে আৰু লৈয়ে থাকিম মানে ন। আচ্ছা, অকণমান আপোনাৰ তোমাৰ পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম তপন বৰা, মই এই দেৱজিৎ চুতীয়া ককায়েক। তেখেতৰ লগতে অলপ এই সহায় সহযোগ কৰি আৰম্ভ কৰিছে। তোমাৰ অকণমান চিনাকিটো দিয়া। মোৰ নামটো উদ্ধৱ বৰা, মই লগৰে হয়, লগতে আহিলোঁ চাব আহিলোঁ, আপোনাক মেইনলি চাব আহিলোঁ। আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ, চাই ভাল লাগে, সেইকাৰণে মেইনলি আপোনাক চাবৰ কাৰণে লগ পাই ভাল লাগিলে। আচ্ছা আচ্ছা, তো এয়াই লাষ্ট পোৱালি মই ইয়াত দিছোঁ ভাইটিক। আৰু আগত যিটো মই হাঁহ পোৱালি পঠাইছিলোঁ, শিৱসাগৰত যেতিয়া মানে পানী হৈছে সেইদিনাখন মই মাছৰ ডিগিত পোৱালিটো পঠাই দিছোঁ। তাৰপিছত ভাইটিৰ ওচৰত যেতিয়া আহি পেলাই পাইছেহি, এতিয়া হাঁহ পোৱালি মানে একেবাৰে জুৰুলি জুপুৰি অৱস্থা হৈ আহিছে। মানে হাঁহ পোৱালিকেইটা একো নাই হোৱাতো, একো হোৱা নাই। তো মানে সেইদিনাখন আচলতে মোৰে নিজৰ ভয় লাগি গৈছিলে যে অইনটো কথা একো নাই, তাতে ডিগিত পানী সোমাইছিলে, পানী সোমোৱাৰ কাৰণে পোৱালিখিনি তেনেধৰণৰ অৱস্থা হৈ আহিলে। গতিকে একো নাই, এনেধৰণৰ ঘটনা ঘটি আছে বা ঘটি থাকে, কিন্তু মানে বাকী একো অসুবিধা নহ'লেই হ'ল, হয়নে নহয়? ভালেই হৈছে, আপোনাৰ ৰিজাল্ট একদম পাৰফেক্ট বুলি ক'ব লাগিব, একদম ভাল। হয়। আপুনি কোন জেগাৰ পৰা আহি কিনি ইয়াত দি হৈ গৈছে? মই একদম গোলাঘাট টাউনৰ পৰা গোলাঘাটৰ পৰা আপুনি চিমেণ্ট চাপৰি, আমি এতিয়া কোলাজনা চিলাপথাৰ কোলাজনা ৰৈ আছোঁ। ইয়াত আমি ডেলিভাৰী পাই গৈছে, দাদাই কুকুৰা দি থৈ গৈছে। এতিয়ালৈকে পইচা লোৱাই নাই, আমাৰ হাতত কুকুৰা পোৱালিও আহি গ'ল, পইচা তাৰ পিছত এডভান্স আছে জানো? নাই নাই নাই, একো এডভান্স নাই। আপোনালোকে যদি লয়, দাদা ভাল আছে, ল'ব পাৰিব। দাদাক লগ কৰিবৰ কাৰণে আহিলোঁ, কুকুৰাখিনিও বৰ ধুনীয়া, এবাৰ পঢ়ি চাওঁ। দাদাক কল কৰিম, আমাক দৰকাৰ হ'লে, দাদাই যদি দৰকাৰ হয় কল কৰিলে লগ পাম নহয় আপোনাক। নিশ্চয়, ঠিক আছে। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিম, মানে ইয়াৰ পৰা আকৌ গোলাঘাট যাব লাগিব, মোটামুটি চাগে 11টামান বাজিব। গতিকে ধন্যবাদ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যদি ভাল লাগে।